সুপ্ৰভাত নমস্কাৰ এতিয়াৰ বাতৰিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা আৰম্ভণিতে সবাতোকৈ ডাঙৰ খবৰটো কাগজ কলৰ আবাসীলৈ কোৱাৰ্টাৰ এৰাৰ জাননী জাৰি কৰা হৈছে 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আবাস গৃহৰ লগতে অন্যান্য সা সুবিধা এৰিবলৈ নিৰ্দেশ দিয়া হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আবাসীলৈ এই জাননী প্ৰেৰণ লিকুইডেটৰ কুলদীপ বৰ্মাই জাৰি কৰিছে জাননী অন্যথা আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ লিকুইডেটৰ কুলদীপ বৰ্মাৰ কোৱাৰ্টাৰ এৰাৰ জাননীৰ পিছতেই কাগজ কলৰ আবাসীৰ মাজত এতিয়া হাহাকাৰ লাগিছে কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে এই তৎপৰতা কাগজ কলৰ আবাসীসকলে আবাস এৰিলেই নিলাম কৰা হ'ব কাগজ কল দুটা এফালে দৰমহা নাই কিন্তু দৰমহাবিহীনভাৱে থকা এই লোকসকলে কেৱল আশ্ৰয় গৃহটো লাভ কৰি আছিল বিনামূলীয়াকৈ সেই আশ্ৰয় গৃহটো এতিয়া এৰিব লাগিব কাৰণ তেওঁলোকক সেই কোৱাৰ্টাৰ এৰাৰ নিৰ্দেশ দিয়া হৈছে বা জাননী দিয়া হৈছে কাগজ কলৰ আবাসীলৈ এই তাৎক্ষণিক জাননী প্ৰেৰণ কৰা হৈছে 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আবাস গৃহৰ লগতে অন্যান্য সা সুবিধা এৰিবলৈ নিৰ্দেশ দিয়া হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আবাসীলৈ এই জাননী প্ৰেৰণ কৰাৰ পাছত হাহাকাৰ লাগিছে সকলো কৰ্মচাৰীৰ মাজত লিকুইডেটৰ কুলদীপ বৰ্মাই জাৰি কৰিছে এই জাননী যদি তেওঁলোকে ঘৰ খালী নকৰে তেনেহলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ দিছে লিকুইডেটৰ কুলদীপ বৰ্মাই কেৱল মাত্ৰ কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে এই তৎপৰতা অৱলম্বন কৰা হৈছে কাগজ কলৰ আবাসীসকলে আবাস এৰিলে নিলাম কৰা হ'ব এই কাগজ কল দুটা কলিকতাৰ পৰা মিষ্টাৰ কুলদীপ বৰ্মা লিকুইডেটৰে কাছাৰ আৰু নগাঁও কাগজ কলৰ কোৱাৰ্টাৰত থকা গোটেই শ্ৰমিক কৰ্মচাৰীক আহা 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ এৰি দিয়াৰ নোটিছ জাৰি কৰিছে এভিকশ্যন নোটিছ NCLAT-এ অৰ্ডাৰ দিছিলে দুয়োটা ইণ্ডাষ্ট্ৰী চলাই ৰাখাৰ কাৰণে আৰু শ্ৰমিক কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰিছিলে আদালতৰ আদেশ অমান্য কৰি 56 মাহ ধৰি দৰমহা বন্ধ কৰি ৰাখি অনাহাৰে অৰ্ধাহাৰে বিনা চিকিৎসাৰে আজিলৈকে 93 জন শ্ৰমিকৰ হত্যা কৰা হৈছে তাৰ মাজত 3 জন আত্মহত্যাৰ পথ বাছি লৈছে তাৰ পাছত এতিয়া কোৱাৰ্টাৰ এৰি দিয়াৰ নোটিছ জাৰি কৰা হৈছে আমি অসমীয়া ৰাইজ নহয় সেইকাৰণে বেলেগ ৰাজ্যত তেনেকা ঘটনা হ'লেহে এনেকা নোটিছ দিয়াৰ কোনো ক্ষমতাও নহ'লেহেঁতেন আমি আইনক বিশ্বাস কৰোঁ NCLAT-এ অৰ্ডাৰ যে দিছে সেই অৰ্ডাৰৰ মান্যতা আমি বিচাৰিছোঁ আৰু যদি জোৰ জবৰদস্তি কৰি কোনো ধৰণৰ অন্যায়ভাৱে কোৱাৰ্টাৰৰ পৰা ওলাই দিয়াৰ ব্যৱস্থা চৰকাৰে বা কোনো পদাধিকাৰীয়ে গ্ৰহণ কৰে তেনেহ'লে আমাৰ ডেড বডিৰ ওপৰত গৈ কোৱাৰ্টাৰ খালী কৰিব লাগিব আমি এনেই কোৱাৰ্টাৰ অনেক ডাঙৰ খবৰ কাৰ্বি আংলঙৰ চকীহোলাত উদ্ধাৰ হৈছে কিশোৰীৰ মৃতদেহ পাহাৰৰ কাষৰ এটা জুৰিত উলংগ অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ ছদিন ধৰি নিৰুদ্দেশ হৈ আছিল কিশোৰীগৰাকী 28 আগষ্টত নিৰুদ্দিষ্ট হৈছিল দুগৰাকী কিশোৰী মাছ মাৰিবলৈ যাওঁতে নিৰুদ্দেশ হোৱা দুই সম্পৰ্কীয় ভগ্নীক বিচাৰি চলিছিল অভিযান 29 আগষ্টত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ প্ৰথমগৰাকী কিশোৰীৰ দৰেই শুকুৰবাৰে উলংগ অৱস্থাত উদ্ধাৰ হ'ল আনগৰাকী কিশোৰী দুয়োগৰাকী সম্পৰ্কীয় ভগ্নীক ধৰ্ষণ কৰি দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত চলিছে চকীহোলা আৰক্ষীৰ অভিযান অচিৰেই দুৰ্বৃত্ত জালত পৰিব বুলি নিশ্চিত আৰক্ষী দুদিনৰ আৰক্ষীৰ জিম্মালৈ ঘাতক আশিক গুপ্তা সম্পৰ্কীয় ভনীয়েকক হত্যা কৰা আশিকক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আদালতে দুদিনৰ জিম্মাত দিয়াৰ পিছত নৃশংস হত্যাকাণ্ডৰ মটিভ বিচাৰি আৰক্ষীয়ে সোধপোছ কৰিব ঘাতক অমিত আশিক গুপ্তা তদন্তৰ স্বাৰ্থত আশিকক ঘটনাস্থলীলৈ নিয়াৰো সম্ভাৱনা আছে আৰক্ষীয়ে উজান বজাৰৰ জঘন্য আৰু ভয়ংকৰ হত্যাকাণ্ডৰ মূল কালপ্ৰিত আশিক গুপ্তা আদালতত হাজিৰ কৰা হয় কিমান দিনত ৰিমান্ড লৈছে ক'ব নেকি আৰু আশিক গুপ্তাক এতিয়া অধিক জেৰা চলাব আৰক্ষীয়ে কিমান দিন বিচাৰিছিল আৰক্ষীয়ে 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আদালতে 2 দিনৰ জিম্মাত দিয়ে আৰু এই নৃশংস হত্যাকাণ্ডৰ মটিভ বিচাৰি আৰক্ষীয়ে সোধা পোছা কৰিব এতিয়া ঘাতক আশিক গুপ্তা কিমান দিনত ৰিমান্ড লৈছে ক'ব নেকি 2 দিন লৈছে তেওঁ কিমান দিন বিচাৰিছিলে আৰক্ষীয়ে 5 দিন বিচাৰিছিলে
ৰাজ্যৰ ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে ঘোষণা কৰা হৈছে 1000 কোটি টকা। চন্দ্ৰপুৰত নিৰ্মাণ কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়াম। অভিৰুচি দিৱস উপলক্ষে কলাক্ষেত্ৰত অনুষ্ঠিত ক্ৰীড়া পেঞ্চন প্ৰদান অনুষ্ঠানত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে সকলো বিভাগতে স্পৰ্টছ কোটা নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। নেশ্যনেল গেমছত পদক জয়ী আৰু ছিনিয়ৰ নেশ্যনেল গেমছত অংশগ্ৰহণকাৰী খেলুৱৈক চৰকাৰে প্ৰদান কৰিব সাহায্য। উল্লেখযোগ্য যে অভিৰুচি ক্ৰীড়া দিৱসৰ দিনাই 99 গৰাকী ক্ৰীড়াবিদলৈ ক্ৰীড়া পেঞ্চন আগবঢ়ালে ৰাজ্য চৰকাৰে। প্ৰতিগৰাকী ক্ৰীড়াবিদক মাহিলী 10,000 টকাকৈ আগবঢ়োৱা হ'ব ক্ৰীড়া পেঞ্চন। ইপিনে 153 গৰাকী খেলুৱৈলৈ 50,000 টকাকৈ এককালীন সাহায্য আগবঢ়ালে চৰকাৰে। উল্লেখযোগ্য যে এছিয়ান গেমছ, কমনৱেলথ গেমছ, নেশ্যনেল গেমছত পদক বিজয়ীলৈ আগবঢ়োৱা হয় পেঞ্চন আৰু এককালীন সাহায্য। সমান্তৰালকৈ বক্সাৰ যমুনা বড়ো আৰু আৰ্চাৰ সঞ্জয় বড়োক আবকাৰী বিভাগৰ পৰিদৰ্শক হিচাপে প্ৰদান কৰা হৈছে নিযুক্তি পত্ৰ। অসম চৰকাৰে দুটা সিদ্ধান্ত আমি গ্ৰহণ কৰিছিলোঁ যে যিসকল নেশ্যনেল গেমছ বা যিসকলে এছিয়ান গেমছ, কমনৱেলথ গেমছ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ আদিত অসমৰ হৈ পদক উপাৰ্জন কৰিছে, আইদাৰ এজ এ টিম মেম্বাৰ অৰ ইণ্ডিভিজুৱেলি, আমি তেখেতসকলক এই 3 ছেপ্টেম্বৰৰ দিনটো, যিটো দিনত অসমৰ ক্ৰীড়া জগতখনে বিশ্বৰ আকাশত মূৰ দাঙি থিয় হৈছিল, এই দিনটোত আমি তেওঁলোকক সম্বৰ্ধিত কৰিম। আৰু আটাইতকৈ ডাঙৰ কথা যে যিসকলে চৰকাৰী চাকৰিত নাই তেওঁলোকক আমি ক্ৰীড়া পেঞ্চনেৰে সন্মানিত কৰিম। আৰু তেওঁলোকে অহা জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা দিনটোৰ পৰা হিচাপত লৈ প্ৰতি মাহত তেওঁলোকে 10,000কৈ টকা লাভ কৰিব। আমাৰ দুজন খেলুৱৈ আৰ্চাৰীত ৱৰ্ল্ড কাপত 2014ত ৰূপৰ পদকেৰে অসমৰ বাবে গৌৰৱ অৰ্জন কৰা সঞ্জয় বড়ো আৰু ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ 2019ত ব্ৰঞ্জৰ পদক লাভ কৰা যমুনা বড়োক আজি আমি অসম চৰকাৰৰ আবকাৰী পৰিদৰ্শক হিচাপে আমি নিযুক্তি কৰিছোঁ। মোৰ পৰৱৰ্তী দিনত মোৰ চেষ্টা থাকিব যে আমাৰ অসমত যিমান চৰকাৰী চাকৰি ওলায় তাৰো এটা পাৰ্চেণ্টেজ আমি স্পৰ্টছৰ কাৰণে যাতে আমি ৰিজাৰ্ভ কৰিব পাৰোঁ। এতিয়া ভবানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে বিজেপি। ভবানীপুৰ সমষ্টিক লৈ বিজেপিৰ প্ৰস্তুতি সমিতি গঠন, জয়ন্ত মল্ল বৰুৱাক সংযোজকৰ দায়িত্ব প্ৰদান কৰা হৈছে। মনোজ বৰুৱাকে ধৰি 8জন সদস্যৰ দায়িত্ব। সমিতিত আছে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, চক্ৰধৰ দাস, নগেন চৌধুৰী, মিহিৰ তালুকদাৰ, ৰাজীৱ দাস, মনোজ বসুমতাৰী আৰু ৰাতুল শৰ্মা। ভবানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনক লৈ এনেধৰণে তৎপৰ হৈছে বিজেপি। ভবানীপুৰ সমষ্টিক লৈ বিজেপিয়ে প্ৰস্তুতি চলাইছে আৰু সমিতি গঠন কৰিছে। সেই সমিতিক প্ৰস্তুতি সমিতি নাম দিয়া হৈছে। জয়ন্ত মল্ল বৰুৱাক সংযোজকৰ দায়িত্ব প্ৰদান কৰা হৈছে। মনোজ বৰুৱাকে ধৰি 8জন সদস্যৰ দায়িত্ব। সমিতিত আছে বিটিআৰৰ কাৰ্যবাহী সদস্য, আমি পুনৰবাৰ জনাইছোঁ তেওঁলোকৰ নাম গৌতম দাস, চক্ৰধৰ দাস, নগেন চৌধুৰী, মিহিৰ তালুকদাৰ, ৰাজীৱ দাস, মনোজ বসুমতাৰী আৰু ৰাতুল শৰ্মা। আজি নতুন দিল্লীত স্বাক্ষৰিত হ'ব কাৰ্বি পাহাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত কৰিব কাৰ্বি ভূমিৰ 6 বিদ্ৰোহী সংগঠনে। কাৰ্বি শান্তি চুক্তিৰ বাবে দিল্লীলৈ ৰাওনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মুখ্য সচিব জিষ্ণু বৰুৱা আৰু ডিজিপি ভাস্কৰ জ্যোতি মহন্ত। শান্তি চুক্তি স্বাক্ষৰৰ বাবে ইতিমধ্যে বুধবাৰে দিল্লীত উপস্থিত হৈছে KLNLF, PDCK, KPLTকে ধৰি 6 বিদ্ৰোহী তথা সামাজিক সংগঠনৰ 162জনীয়া প্ৰতিনিধি দল। ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰৰ সময়ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, সাংসদ তথা কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু 6 বিদ্ৰোহী সংগঠনৰ নেতৃত্ব। ইতিমধ্যে আমি জনাইছোঁ আজি পুৱাৰ ভাগৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰটো। কাগজ কলৰ আৱাসীলৈ কোৱাৰ্টাৰ এৰাৰ জাননী জাৰি কৰা হৈছে। 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। আৱাস গৃহৰ লগতে অন্যান্য সা সুবিধা দিবলৈ নিৰ্দেশ দিয়া হৈছে। নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসীলৈ এই জাননী প্ৰেৰণ।
লিকুইডেটৰ কুলদীপ বৰ্মাই জাৰি কৰিছে জাননী অন্যথা আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ লিকুইডেটৰ কুলদীপ বৰ্মাৰ কোৱাৰ্টাৰ এৰাৰ জাননীৰ পিছতেই কাগজ কলৰ আৱাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাগজ কল দুটাৰ নিলাম প্ৰক্ৰিয়া চলাই নিয়াৰ বাবে এই তৎপৰতা গ্ৰহণ কৰা হৈছে কাগজ কলৰ আৱাসীসকলে আৱাস এৰিলেই নিলাম কৰা হ'ব কাগজ কল দুটা আমাৰ সাংবাদিকসকল পোনপটীয়া সম্প্ৰচাৰ থাকিব আমি আৱাসীসকলৰ মতামত পোনপটীয়া ৰূপত সংগ্ৰহ কৰিম আৰু আপোনালোকৰ আগত দাঙি ধৰিম কিন্তু সবাতোকৈ ডাঙৰ খবৰ এফালে তেওঁলোকে দৰমহা পোৱা নাই তাৰ বিপৰীতে তেওঁলোকে যিটো গৃহত আশ্ৰয় লৈ আছিল সেই গৃহটো এৰিবলৈ নিৰ্দেশ দিয়া হৈছে হাহাকাৰ লাগিছে মূৰৰ ওপৰত হৰক ভাগি পৰিছে প্ৰতিগৰাকী কৰ্মচাৰীৰ কাগজ কলৰ আৱাসীলৈ হঠাৎ অহা এই জাননীৰ পাছতেই তেওঁলোকে ৱাদি নোপোৱা হৈছে কি কৰিব কি নকৰিব একো তেওঁলোকে বুজি পোৱা নাই কিং কৰ্তব্য বিমূৰ হৈ পৰিছে 15 দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে আৱাস গৃহৰ লগতে অন্যান্য সা সুবিধা এৰিবলৈ নিৰ্দেশ দিয়া হৈছে নগাঁও আৰু কাছাৰ কাগজ কলৰ আৱাসীলৈ এই জাননী হঠাৎ প্ৰেৰণ কৰা হৈছে লিকুইডেটৰ কুলদীপ বৰ্মাই জাৰি কৰিছে জাননী আমাৰ সাংবাদিক অজয় আৰু অনিৰুদ্ধ আছে পোনপটীয়া সম্প্ৰচাৰ নগাঁও কাগজ কলৰ পৰা আছে অজয় আৰু কাছাৰ কাগজ কলৰ পৰা আছে অনিৰুদ্ধ লস্কৰ পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছো অজয় আৰু অনিৰুদ্ধৰ কাষলৈ অজয় প্ৰথমে আপোনাৰ কাষত গৈছো হয় প্ৰাঞ্জল চাক আপুনি ইতিমধ্যে উল্লেখ কৰা ধৰণে আসলতে বিগত প্ৰায় 55 মাহ ধৰি আসলতে দৰমহাৰ পৰা বঞ্চিত হৈ আছে নগাঁও আৰু কাছাৰ কাগজ কলৰ যিসকল কৰ্মচাৰী আৰু তাৰ পিছত দেখা গৈছে ভূতৰ ওপৰত দানহ পৰা দি আসলতে যি লিকুইডেটৰ কুলদীপ বৰ্মা সেই কুলদীপ বৰ্মাই ইতিমধ্যে বিশেষ জাননী প্ৰেৰণ কৰিছে আৰু সেই জাননীত উল্লেখ কৰা আছে যে 15 দিনৰ ভিতৰত আসলতে যি আৱাসী যি এলেকা যি কোৱাৰ্টাৰসমূহ আছে আৱাস গৃহসমূহ আছে সেই আৱাস গৃহসমূহ খালী কৰি দিব লাগে ইয়াৰ যি সকল কৰ্মচাৰী কিন্তু এই যি জাননী সেই জাননী পোৱাৰ পিছতে আসলতে প্ৰাঞ্জল ক'ব লাগিব যে তেওঁলোকৰ মূৰত খৰক ভাগি পৰিছে কিয়নো যিহেতু তেওঁলোকে বিগত 55 মাহ ধৰি দৰমহাৰ পৰা প্ৰাপ্য যি দৰমহা সেই দৰমহাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে আৰু তাৰ প্ৰতি দেখা গৈছে যে লক্ষ্য ৰাখি তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে আৰু ইতিমধ্যে কিন্তু কেইবাবাৰো তেওঁলোকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যে কাগজ কল দুটা পুনৰ কাৰ্যক্ষম কৰিব লাগে আৰু চৰকাৰেও কিন্তু বিভিন্ন সময়ত প্ৰতিশ্ৰুতি আসলতে দি আহিছিলে যে কাগজ কল পুনৰ কাৰ্যক্ষম কৰা হ'ব কিন্তু তাৰ পিছত কিন্তু কোনো ধৰণৰ ফল নধৰিল আৰু এতিয়া দেখা গৈছে যে পুনৰ এই যি কাগজ কলৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলক আৱাস গৃহসমূহ খালী কৰিবলৈ এক নিৰ্দেশনা জাৰি কৰিছে লিকুইডেটৰ কুলদীপ বৰ্মাই এগৰাকী ইয়াৰে কৰ্মচাৰী আছে আমি তেখেতৰ পৰা আপুনি কিছু কথা জানিব বিচাৰিম কি কৰিব এতিয়া আপোনালোকে ক'লৈকে যাব আপোনালোকৰ 15 দিন সময়সীমা বান্ধি দিয়া হৈছে এই আৱাস গৃহসমূহ খালী কৰিবলৈ হয় আমাক 15 দিন সময় বান্ধি দিছে তাৰ আজি 4-5 দিনৰ আগত আমাক লাইন কাটিম বুলি কৈছিলে আমি তাতো মানিছিলো যি কৰে দেখা যাব কিন্তু এতিয়া কালি আমি এটা নিউজ পালো সেই নিউজটোত আমাৰ এনেকুৱা লাগিছে যে আমি ক'ত যাম 7:30 মান বজাত আমাক নিউজটো দিছে তেতিয়া মানে আমি কথা পাতিছো আমি যাম ক'ত আমাৰ ঘৰ নাই এটা কথা ক'ব যাওঁ আমাৰ CM ছাৰৰ লগত আমাৰ এটা আলোচনা হৈছিলে আমাৰ মেনেজমেণ্ট ইউনিয়ন সকলোৱে লগ লাগি পানি হৈছিলে যে আমাক 2 বছৰৰ দৰমহা দিব আৰু আমাৰ মানে গ্ৰেচুইটি PF খিনি দিব আমি তাত এগ্ৰি হৈছিলো সেই নিউজটো হোৱাৰ পাছত কুলদীপ বৰ্মাই কি হাহকত আমাক ঘৰ খালী কৰিবলৈ ক'ব আহিলে আৰু তেওঁ যে এইখিনি ক'ব আহিছে 54 মাহে মানুহখিনি কিমান কষ্টত আছে তেওঁ কলিকতাৰ AC ৰুমত বহি গম নাপায় হে আজি আমি মহিলা হিচাপে কৈছো তেওঁক আমি ঘৰ খালী কৰি দিম তেওঁ নিলাম কৰক মাটি আমাক ক'বলৈ নাই কিন্তু তাৰ আগত আমাৰ মুখৰ আগত তেওঁ যদি হিমত আছে আহি পেপাৰ মিলৰ মহিলা আগত থিয় দিয়কহি AC ৰুমত বহি তেওঁ কাগজ দি আমাক দুখ দি থাকিলে নহ'ব কিন্তু এটা কথা স্পষ্ট কৰি দিছো আমাৰ টকা নোপোৱালৈকে আমাৰ প্ৰাপ্য নোপোৱালৈকে যদি কুলদীপ শৰ্মাই আহি ইয়াত কিবা আইনগত সিদ্ধান্ত লয় আমিও বহি নাথাকো কাৰণ আমি বাহিৰৰ নহয় আমি অসমৰ জনতা হয় আমি নিজৰ মাটি নহলেও আমি ইয়াত আজি আছো আমাৰ যেতিয়াবা আমাৰ ইয়াত কৰ্মস্থান আছিল আমি তেতিয়াবা গোটেইখিনি লগ লাগি আছো আজি আমি কুলদীপ শৰ্মাক মই এটা কথা ক'বলৈ যাওঁ আপুনি আহক জাগিৰ পেপাৰ মিললৈ আহক যদি আপোনাৰ হিমত আছে আমাৰ মহিলা হেতি আপুনি আমাৰ লগত কথা পাতক আমি ইউনিয়নক বাদ দিছো আমি মেনেজমেণ্টক বাদ দিছো আপুনি মহিলাৰ লগত দম আছে যদি আহক AC ৰুমত বহি কলিকতাত আপুনি কাগজ নিবিলাব যদি আপুনি এনেকুৱা বাৰে প্ৰতি কৈ থাকে এবাৰ 2-3 বাৰ হল আপুনি এইটো কাণ্ড কৰা আপোনাক ৱাৰ্নিং দিছো যদি কৰে যদি প্ৰশাসনে আমাক কিবা কৰে আমাৰ লাছৰ ওপৰেদি যাব আৰু পেপাৰ মিলৰ সকলো কৰ্মকৰ্তা তেজৰ নদী ইয়াত বব আমিও বহি নাথাকো কাৰণ আমাৰ গাটো তেজ আছে আজি 54 মাহে আমাক যিখিনি কষ্ট দিছে আপুনি যিখিনি আমাক অত্যাচাৰ কৰিছে সেই অত্যাচাৰৰ কাৰণে আজি আমি ল'ৰা ছোৱালী লৈ ৰাতি টোপনি মাৰিব পৰা নাই আজি আমাক ঘৰৰ পৰা উলিয়াব
এখন ঘৰত ভাড়া যদি 10 বছৰ থাকে সেই ভাড়াতীয়া ঘৰ উলিয়াবলৈ মালিকে ভাবিব লাগিব কিন্তু এনেকুৱা আইন আছে যদি আজি আমাৰ 20-25 বছৰ থকা পাছত আপুনি উলিয়াবলৈ আহে আপুনি নিজে হওক আমাৰ মুখামুখি হওক আমি ঘৰ এৰিম আপুনি আমাক 15 দিনৰ সময় দিছে আমি আপোনাক 15 মিনিটৰ সময় দিছো আপুনি আমাক পইচা দিয়ক আপুনি যদি পইচা দিয়ে আমি কাইলৈ সূৰ্য উদয় নহওঁতে আমি পেপাৰ মিল বাখিয়ে কোৱাৰ্টাৰ খালী কৰি দিম কিন্তু তাৰ আগত যদি আপুনি আমাক কিবা ক'বলৈ যায় কিন্তু আমি আপোনাৰ ওপৰত একশ্যন ল'ম আমি মহিলা ওচৰত আপুনি আহক যদি আপোনাৰ দম আছে এচি ৰুমত বহি বডিগাৰ্ড লৈ কাগজ বিলাই নাথাকিব কাৰণ আমাৰো তেজ আছে আমিও বহুত কষ্টত আছো এইবাৰ কিন্তু আমি এৰি নিদো আমাক প্ৰাপ্য দিয়ক আপোনাকো আমি 15 মিনিট সময় দিছো আমাক প্ৰাপ্য দিয়ক কাইলৈ সূৰ্য উদয় হোৱাৰ আগতে আপোনাৰ কোৱাৰ্টাৰ আপোনাৰ হাতত যাব কিন্তু তাৰ আগত যদি আপুনি কয় আমাক কোৱাৰ্টাৰ খালী কৰা কিন্তু আমিও হেংদাং তুলিম এই আপোনাক ৱাৰ্নিং দিছো আৰু এটা কথা চিএম ছাৰ আপোনাক জনাও আপোনাৰ লগত কথা পাতিছিলে পেপাৰ মিলৰ মানুহে আপোনাৰ কথা আমি মানিছিলো সেইখিনি হোৱাৰ পাছতো কুলদীপ বৰ্মাই কি সাহসত আমাক কাগজ দিলে কি আপোনাতকৈ ওপৰত আছে কুলদীপ বৰ্মা আপোনাতকৈ ওপৰত যদি আছে তেনেহ'লে আপুনি কওক আমি কুলদীপ বৰ্মাৰ কথা মানিম যদি আপুনি চিএম হয় আপোনাক ৰিকুৱেষ্ট কৰিছো আমাৰ টকাখিনি দিয়ক আমি আপোনালোকৰ সম্পত্তি এৰি দিম আপোনালোকে নিলাম কৰে নিজে থাকে ইয়াত কি কৰে কৰি থাকক কিন্তু তাৰ আগত যদি এই পেপাৰ মিল বাখিয়ে কিবা কষ্ট পায় আমিও বহি নাথাকো আমিও হাতত সুৰ লৈ ওলাই যাম কাৰণ মৰিব আহিছো দেখোন মৰিমেই কাৰণ কষ্টত জীয়াই থকাতকৈ আমি মৃত্যুবৰণ কৰিম কিন্তু আমি হতি নাযাওঁ পিছলৈ এই আপোনাৰ ওচৰত অনুৰোধ কৰিছো চিএম ছাৰ আপুনিও আমাক জনক কি কৰে আৰু কুলদীপ বৰ্মা আপোনাক 15 মিনিট সময় দিছো আপোনাৰ যদি দম আছে আপুনি 15 মিনিটত আমাৰ এমপ্লয়ী টকা দিয়ক কাইলৈ সূৰ্য উদয় হোৱাৰ আগতে আপোনাক কোৱাৰ্টাৰ আমি খালী কৰি দিম আমি কথা দিছো আপোনাক হয় নিশ্চয় প্ৰাঞ্জল আচলতে যথেষ্ট ক্ষোভ আৰু বেদনা তেওঁলোকৰ মনত আছে যিহেতু বিগত 55 মাহ ধৰি আচলতে এনেধৰণে তেওঁলোকে দৰমহাৰ পৰা প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত হৈ আহিছে আৰু তাৰ পিছত কিন্তু এনেধৰণে দেখা গৈছে যে তেওঁলোকৰ যি আৱাসিক যি গৃহসমূহ সেইসমূহ খালী কৰিবলৈ দিয়া হৈছে আন এগৰাকী ব্যক্তি আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ মনৰ ভাৱ কি ক'ব 15 দিন সময়সীমা আপোনালোকক বান্ধি দিছে আমি জানামতে লিকুইডেটৰ অফিচাৰ হিচাপে তেখেতৰ মাথাত একোৱেই নাই জ্ঞান নাই অভিজ্ঞতা নাই তেওঁ কি ভিত্তিৰে 15 দিনৰ ভিতৰত আমাক কোৱাৰ্টাৰ খালী কৰিব দিলে তেওঁ মাথাত কি আছে কি গোবৰ আছে তেওঁ লিকুইডেটৰ অফিচাৰ হিচাপে তেখেতৰ জ্ঞান অভিজ্ঞতা একমানো লেখ মানুহ নাই তেখেতে যে নিজে ঘৰ খালী কৰিবলৈ 15 দিন সময় দিছে এই মানুহখিনিয়ে পইচা পাতি নোহোৱা ইমান দিনে পইচা পাতি পোৱা নাই দৰমহা পাতি পোৱা নাই প্ৰাপ্য আদায় পোৱা নাই তথাপিও তেওঁ কি ভিত্তিত আমি কি ভিত্তিত লৈ ল'ৰা ছোৱালীলৈ আমি ক'ত সোমামগৈ আমি কেনেকৈ যাম ওলাই যাম গতিকে আমি তেখেতক আমি এই আমাৰ হেৰি আৱাসীয় মহিলাসকলে বা সকলো গৃহবাসী হয় সকলোকে আমি তেখেত গৰিহণা দিছোঁ তেখেতে যে এইটো অৰ্ডাৰ কিয় দিলে তেখেতৰ মানে মূৰত ঘিউ নাই গতিকে যদি তেখেতৰ বিবেচনা জ্ঞান বিবেচনা বিষয়া হিচাপে যদি জ্ঞান আছিল অভিজ্ঞতা আছিল তেওঁ এইটো অৰ্ডাৰ উলিয়াব নালাগিছিল গতিকে আমি অনুৰোধ জনাওঁ যে তেখেতে যিটো অৰ্ডাৰ তেখেতে গৃহীত কৰিছিল সেই অৰ্ডাৰটো যাতে তেখেতে হেৰি কৰি তেখেতে যদি কেঞ্চেল কৰি বাতিল কৰি আমাক সুব্যৱস্থা কৰি পেলাই অতি সোনকালে আমাৰ প্ৰাপ্য আদায় দিব লাগে আৰু আমাৰ প্ৰাপ্য আদায় দিয়াৰ পিছত আমাক কোৱাৰ্টাৰ খালী কৰিব দিয়ে কিবা কৰিব দিয়ে কোনো আপত্তি নাই আমাৰ আমি প্ৰাপ্য আদায় সোনকালে পাব লাগে এই মোৰ ক'বলগীয়া প্ৰাঞ্জল চাওক ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব বিগত আচলতে 55 মাহ ধৰি যিহেতু কাগজ কল বন্ধ হৈ আছে আৰু তেতিয়াৰ পৰা তেওঁলোকৰ প্ৰাপ্য যি দৰমহাৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে আৰু এই সময়ছোৱাত কিন্তু 93 গৰাকী কৰ্মচাৰী কিন্তু মৃত্যুমুখত পৰিছে বিভিন্ন কাৰণত আচলতে বিভিন্নজন কৰ্মচাৰী চিকিৎসাৰ অভাৱত তেওঁলোকে মৃত্যুমুখত পৰিছে আৰু ইয়াৰে ভিতৰত কিন্তু 3 গৰাকীকৈ লোকে জীৱনৰ চৰম সিদ্ধান্ত আচলতে বাছি ল'বলৈ লগা হৈছে আত্মহত্যা কৰিবলগীয়া হৈছে আন এগৰাকী মহিলা আছে আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম কি ক'ব আপোনালোকৰ সতি সন্ততি আছে লিখা পঢ়া নিশ্চয় কৰি আছে কি কৰিব 15 দিনৰ সময়সীমা বান্ধি দিছে আমি 15 দিনত ওলাই যাব নোৱাৰিম নহয় আমাক প্ৰাপ্য পইচাখিনি দিয়ক আমি নিজে নিজে ওলাই যাম আমি তেতিয়া ইয়াত থকা কোনো অধিকাৰো নাই আমাৰ ঘৰৰ পইচা পালে আমি বনাই লওঁ ৰাস্তাত পৰি থাকোঁ আমাৰ কথা নিজৰ কথা এতিয়া ল'ৰা ছোৱালী এতিয়া এডমিশ্যন দিব লাগে চৰকাৰে যদি দায়িত্ব লয় পঢ়া শুনা খোৱা বোৱা খৰচ গোটেইখিনি যদি হেৰি লয় তেতিয়া আমি নিজে হেৰি কৰি ল'ম ওলাই যাম আমাক কিন্তু যদি সেইখিনি দায়িত্ব নহয় আমাক গুলিয়াই মাক নহ'লে ঔষধ আনি দিয়ক আমি খাই ইয়াতে মৰি যাম নিশ্চয় প্ৰাঞ্জল ক'ব লাগিব আচলতে এইসকল লোকৰ বেদনা এইসকল লোকৰ মনৰ ক্ষোভ হঠাৎ এই জাননী পোৱাৰ পাছতে মূৰৰ ওপৰত সৰগ ভাগি পৰিছে তেওঁলোকৰ কি কৰিব কি নকৰিব
এতিয়া তেওঁলোকৰ কথা ভাবিবলৈ যেন কোনো নাই চৰকাৰলৈ তেওঁলোকে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে ইয়াৰ পূৰ্বেও আহ্বান জনাইছিল কিন্তু বাৰে বাৰে আহ্বান জনোৱাৰ পাছতো সকলো আহ্বান যেন বিফল হৈছে আমি এই পোনপটীয়া সম্প্ৰচাৰ পৰৱৰ্তী সময়তো অব্যাহত ৰাখিম আৰু বাতৰি দেখিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ 18 উপনিৰ্বাচনৰ প্ৰাক্ষণত কংগ্ৰেছ আৰু অখিল গগৈৰ মিত্ৰতাৰ নিমিলা অংক ৰাহুল গান্ধীয়ে সেউজ সংকেত দিলেও অখিলক আদৰণি জনাবলৈ নাৰাজ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এপিনে কংগ্ৰেছৰ পদুলিত অখিলৰ সঘন উপস্থিতিক লৈ ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে বিৰূপ প্ৰতিক্ৰিয়া কংগ্ৰেছৰে মিত্ৰতাৰ অংক জংক পংক ৰাহুলে মানে ভূপেনে নামানে নতুন দিল্লীৰ পৰা উভতিল অখিল গগৈ অখিল দিনত এটা ৰাতি এটা কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ উত্তাৱল হৈ পৰিছে বিধায়ক অখিল গগৈ ৰাইজৰ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাতকৈ কংগ্ৰেছৰ বকচাত উঠি ক্ষমতা দখলৰ ৰাজনীতিত অধিক ব্যস্ত হৈ পৰিছে অখিল গগৈ বিগত কিছুদিন ধৰি কংগ্ৰেছক লৈহে ব্যস্ত এইজন নেতা ৰাইজৰ প্ৰধান বিৰোধী দলটোৱে বিশেষ গুৰুত্ব নিদিয়াৰ পিছতো জোৰ জবৰদস্তি কংগ্ৰেছৰ লগত থাকিবলৈ মাত্ৰাধিক তৎপৰ হৈ পৰিছে শিৱসাগৰৰ বিধায়কজন যাৰ বাবে চৰম অস্বস্তিত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা মিত্ৰতাৰ ক্ষেত্ৰত নিৰাশ হোৱাৰ পিছতে ৰাহুল গান্ধীৰ পদূলিত উপস্থিত হ'লগৈ অখিলৰ ভাষ্যমতে কংগ্ৰেছৰে মিত্ৰতাক লৈ সেউজ সংকেত দিছে ৰাহুল গান্ধীয়ে ৰাহুল গান্ধীয়ে মিত্ৰতাৰ পক্ষত ইতিবাচকভাৱে বক্তব্য আগবঢ়াইছে আৰু আগবঢ়াই লৈ তেওঁ কৈছে যে অচিৰেই মই অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং আৰু মুকুল ৱাছনিকৰ লগত বহিব লাগে অকল সিমানেই নহয় কংগ্ৰেছৰে মিত্ৰতা কৰিলে উপ নিৰ্বাচনত 4খন আসনত বিৰোধী গোটে জয়লাভ কৰিব বুলি দিল্লীৰ পৰা আহি মন্তব্য কৰিলে অখিলে যদি আমি ৰাইজৰ দল আৰু কংগ্ৰেছ আৰু অন্যান্য বিৰোধী শক্তিবিলাক একলগ হওঁ 6টা সমষ্টিৰ ভিতৰত 4টা সমষ্টিতে খুব ভাল ফাইট দিব পাৰিম আৰু অন্ততঃ 3টা সমষ্টিত আমি জয়ী হ'ম ইফালে অখিল গগৈৰ স্থিতিক লৈ নাৰাজ ভূপেন বৰা বৰ্তমান দিল্লীত পাহৰ পাতি থকা ভূপেন বৰাৰ মতে আলোচনাৰ পৰিৱেশ বিনষ্ট কৰিছে অখিলে দিনত এটা কয় আৰু ৰাতি এটা কয় বুলিও কটাক্ষ কৰিলে ভূপেন বৰাই তেখেতে যি মন যায় কৈ থাকক মই এইখিনি লৈ আৰু প্ৰতিক্ৰিয়া দি থাকিব বিচৰা নাই ৰাতিপুৱা এটা গধূলা এটা কথা এনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰে যদি ৰাজনীতি ৰাইজে ভাল পায় বুলি ভাবে কৈ থাকক আমিতো সিদ্ধান্ত এটা যে আমি অসমৰ পৰা বিভাজনক আমি বিজেপিক নাইকিয়া কৰিবৰ কাৰণে যিখিনি কাম কৰিলে ৰাইজে ভাল পাব যি ধৰণে আগবাঢ়িলে ৰাইজে ভাল পাব আমি সেই ধৰণে আগবাঢ়িব বিচাৰিছোঁ যি দেখা গৈছে ৰাইজৰ দলক লগত লৈ নিৰ্বাচনী যুঁজত নামিবলৈ মন নাই ভূপেন বৰাৰ অখিলে যিমানেই কংগ্ৰেছৰ কাষ চাপিবলৈ চেষ্টা কৰিছে সিমানেই আঁতৰি যাব খুজিছে অস্বস্তিত পৰা ভূপেন বৰা বৰং আন দলৰ সৈতে মিত্ৰতাৰহে পৰোক্ষ পোষকতা কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত অসমৰ সৰু বৰ সকলো বিজেপি বিৰোধী শক্তিক একত্ৰিত হোৱাটো আমি বিচাৰোঁ সেইটো একমাত্ৰ উপ নিৰ্বাচন কেন্দ্ৰিক বা সাময়িকভাৱে নহয় আহি থকা সময়ত সেইটো 24ৰ কাৰণে হ'ব পাৰে 26ৰ কাৰণেও হ'ব পাৰে পৰিৱেশ ক্ষেত্ৰত আমি বনাব লাগিব পৰিৱেশ বনোৱাত আমি আগভাগ লৈছোঁ কিন্তু এইটো কথা নহয় যে আমি সেইটো কাৰণে উপ নিৰ্বাচন বা কালিলৈ কিবা এটা সিদ্ধান্ত কৰিম কংগ্ৰেছক ধাৰাবাহিক সমালোচনা কৰি ৰাজনৈতিক ক্ষেত্ৰখনত নিজক প্ৰতিষ্ঠা কৰা অখিল গগৈ এতিয়া একমাত্ৰ ক্ষমতাৰ স্বাৰ্থতহে কংগ্ৰেছৰ পদূলি ঘূৰি ফুৰাক লৈ ৰাইজৰ দলৰ লগতে আঞ্চলিকতা ভাৱাপন্ন লোকসকলৰ মাজত সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ পূৰ্বৰ আদৰ্শ এৰি ক্ষমতাৰ স্বাৰ্থতহে কংগ্ৰেছৰে মিত্ৰতা কৰিবলৈ বিচৰা কাৰ্যই অখিল আৰু আন ৰাজনৈতিক নেতাৰ কোনো পাৰ্থক্য নাথাকিল বুলি চৰ্চা চলিছে সকলোতে অখিল ভূপেনৰ স্থিতিয়ে এটা কথা স্পষ্ট কৰিছে যে আগন্তুক উপ নিৰ্বাচনত একেখন মঞ্চতে দুয়োটা দলক দেখা নোপোৱাৰ সম্ভাৱনা সৰহ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে মহাজোঁটৰ পৰা কংগ্ৰেছে আঁতৰালে AIUDF-ক কংগ্ৰেছ AIUDF-ৰ মধু চন্দ্ৰিকাৰ অৱসান ঘটাত মহাজোঁটত থকা BPF এতিয়া কাৰ লগত থাকিব তাকে লৈ ৰাজনৈতিক মহলত অব্যাহত আছে ব্যাপক চৰ্চা মিত্ৰজোঁটত সামিল হ'বলৈ ঠেং দাঙি থকা BPF-ক আদৰি ল'বনে বিজেপিয়ে মিত্ৰজোঁটত সামিল হ'বলৈ হ'লে BPF-এ মানিব লাগিব বিজেপিৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন BPF আহক আপত্তি নাই বিজেপিৰ মানি চলিব লাগিব বিজেপিৰ কথা বিটিআৰত প্ৰমোদ বড়োকে মানিব লাগিব
বিগ ব্ৰাদাৰ হিচাপে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিত আমি প্ৰমোদ বড়োকে বিগ ব্ৰাদাৰ হিচাপে লৈ চৰকাৰখন কৰিছোঁ। তেওঁৰ মতে আমি চলিব দিছোঁ। আমি যেনেকৈ নেতৃত্ব মানো, কোনোবাই যদি নেতৃত্ব মানাৰ কাৰণে বাধ্য হয় প্ৰমোদ বড়োৱে, তেতিয়াহ'লে ৱেলকাম। এই ক্ষেত্ৰত স্পষ্ট ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা। সুদীৰ্ঘকাল বিটিচিত শাসন কৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক মিত্ৰজোঁটত চামিল কৰাত কোনো আপত্তি নাই সভাপতি ভৱেশ কলিতাৰ। কিন্তু বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মহাজোঁটত চামিল হোৱা BPFে মানিব লাগিব বিজেপিয়ে বান্ধি দিয়া কিছু চৰ্তাৱলী। ভৱেশ কলিতাৰ স্পষ্ট কথা, প্ৰায়শ্চিত্ত কৰিব নালাগে হাগ্ৰামা মহিলাৰীয়ে। বিজেপিৰ কাষৰ পৰা আঁতৰি গৈ পাপু কৰা নাছিল হাগ্ৰামাৰ BPFে। কিন্তু বিজেপিয়ে মিত্ৰতাৰ ধৰ্ম পালন কৰি বিটিআৰত বিগ ব্ৰাদাৰৰ স্বীকৃতি দি থৈছে প্ৰমোদ বড়োকহে। প্ৰমোদ বড়োক বিগ ব্ৰাদাৰ হিচাপে মানিব লাগিব হাগ্ৰামা মহিলাৰীয়ে। বিগ ব্ৰাদাৰটো বিজেপি আছে, প্ৰমোদ বড়ো আছে বিটিচিত। বিটিচিত আমি প্ৰমোদ বড়োকে বিগ ব্ৰাদাৰ হিচাপে লৈ চৰকাৰখন কৰিছোঁ। তেওঁৰ মতে আমি চলিব দিছোঁ। ভৱেশ কলিতাই লগতে এই কথাও ক'লে, BPFৰ লগত নাছিল আমাৰ কোনো মানসিক দূৰত্ব। 2016ৰ পৰা তেওঁলোকৰ মন্ত্ৰীও আছিল। সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবে বিটিআৰত অকলেই নিৰ্বাচন খেলিছিল বিজেপিয়ে। কিন্তু BPF চামিল হৈছিল বিজেপিৰ বিৰুদ্ধে থকা মহাজোঁটত। 21লৈ তেওঁলোক আমাৰ মন্ত্ৰীসভাতো আছিলে। পৰৱৰ্তী সময়ত যোৱা বিধানসভাত আমি অকলে খেলিছোঁ, BPFে অকলে খেলিছে। তেওঁলোকে মহাজোঁটত আছিল, আমাৰ বিপৰীত মেৰিট আছিল। সেইকাৰণে অকণমান টাইম লাগিব। বিজেপিৰ স্থিতি এতিয়া একেবাৰেই স্পষ্ট। BPF মিত্ৰজোঁটত চামিল হোৱা নোহোৱাক লৈ যেন মূৰ ঘমোৱা নাই বিজেপিয়ে। এক প্ৰকাৰ BPFৰ সন্মুখত চৰ্ত দি বিজেপিয়ে যেন এতিয়া BPFক কৰি পেলালে অনাকাংক্ষিত অতিথিহে। বিজেপিৰ চৰ্ত হাগ্ৰামা মহিলাৰীয়ে কেনেদৰে লয় তাৰ ওপৰতে নিৰ্ভৰ কৰিব পৰৱৰ্তী দৃশ্যপট। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পশ্চিম কাৰ্বি আংলঙৰ ট্ৰাইবেল বেল্টত 10 বিঘাৰো অধিক ভূমিৰ দখলীস্বত্ব লোৱাৰ অভিযোগ উঠিছে ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। ঘটনাৰ তদন্তৰ দাবীত মুখৰ হৈছে এতিয়া কাৰ্বি দল সংগঠন। কাৰ্বি ভূমিত কাৰ দখল? হয়, মন্ত্ৰী পীযুষ হাজৰিকাই পশ্চিম কাৰ্বি আংলঙৰ ট্ৰাইবেল বেল্টৰ মাটি দখলৰ অভিযোগ স্থানীয় দল সংগঠনৰ। পশ্চিম কাৰ্বি আংলং জিলাৰ 1 নম্বৰ দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰককত 10 বিঘাৰো অধিক ভূমি পীযুষ হাজৰিকাই দখল কৰাৰ সন্দেহত ক্ষুব্ধ দল সংগঠন। পীযুষ হাজৰিকা নামৰ এজন মন্ত্ৰীয়ে মাটি কিনা বুলি আমি যোৱাকালি গম পাইছিলোঁ। সেইমতে আমি আজি আহি এই ঠাইডোখৰত আমি ইনভেষ্টিগেট কৰিলোঁ আৰু দেখিছোঁ যে হয়, ইয়াত কোনোবা এজন ব্যক্তিয়ে মাটি কিনিছে। আৰু ইয়াত কাম কৰি থকা লেবাৰসকলক আমি সুধিলোঁ আৰু তেওঁলোকে ক'লে যে এই মাটিডোখৰ পীযুষ হাজৰিকাই কিনিছে। এগৰাকী দায়িত্বশীল মন্ত্ৰীয়ে ট্ৰাইবেল বেল্টৰ ভূমি দখল কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। দখল লোৱা ভূমিত গছ ৰোপণ কৰি থকা শ্ৰমিকৰ ভাষ্যই তোলপাৰ লগাইছে পশ্চিম কাৰ্বি আংলঙত। শ্ৰমিকৰ ভাষ্য ৰাজহুৱা হোৱাৰ পিছতেই পশ্চিম কাৰ্বি আংলঙৰ বৰককত উপস্থিত হ'ল অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স, চমুকৈ APHLCৰ নেতাকৰ্মী। APHLCৰ নেতাকৰ্মীৰ অনুসন্ধানত পোহৰলৈ আহিল পংকজ নাথ নামৰ এজন লোকৰ নাম। সোধপোছ কৰোঁতে ভূমিভাগ 10 বছৰ পূৰ্বেই লিজত লোৱা বুলি ভাষ্য দিলে পংকজ নাথে। পংকজ নাথৰ ভাষ্যক মিথ্যাচাৰ আখ্যা APHLCৰ নেতা ইন্দ্ৰ কিশোৰ। ইয়াত এজন মহৰী আছে, সেই মহৰীজনক আমি সুধিলোঁ আৰু তেখেতে ক'লে যে তেওঁ নিজেই এই মাটিডোখৰ লিজত লোৱা বুলি। তেওঁৰ নাম হৈছে পংকজ নাথ। তেওঁ কৈছে যে তেওঁ 10 বছৰ আগত তেওঁ এই মাটিডোখৰ লিজত লৈছিলে। কিন্তু তেখেতক আমি সুধিলোঁ যে তেখেতৰ তাত সেই লিজত লোৱা কাগজ পত্ৰখন দেখুৱাব পাৰিব নেকি। তেওঁ কিন্তু দেখুৱাব নোৱাৰিলে। অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীয়ে আইন জানে নে নাজানে বুলি প্ৰশ্ন উত্থাপন কৰিলে APHLCৰ নেতা ইন্দ্ৰ কিশোৰ। পীযুষ হাজৰিকা তেওঁ এজন মন্ত্ৰী। তেওঁ সেই মন্ত্ৰী হৈ পেলাই তেওঁ ভাৰতীয় সংবিধানৰ বিষয়ে তেওঁ নাজানে নেকি যে কাৰ্বি আংলং এৰিয়াটো হৈছে 6 শিডিউল এৰিয়া। ইয়াত ট্ৰাইবেলৰ বাহিৰে কোনেও মাটি কিনিব নোৱাৰে বা মাটি বেচিব নোৱাৰে। ট্ৰাইবেল বেল্টৰ ভূমি পীযুষ হাজৰিকাই আন কাৰোবাৰ নামত ক্ৰয় কৰা কিংবা লিজত লোৱা ঘটনাৰ তদন্ত দাবী কৰিছে অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সে।
বৰককৰ ভূমিভাগ মন্ত্ৰীয়ে দখল কৰা অভিযোগৰ সত্যাসত্য পোহৰলৈ আহিবলৈ আমি অপেক্ষা কৰিব লাগিব বিভাগীয় তদন্তলৈ। হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰৰ ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক